এই 9 বছৰীয়া কণমানিক সন্মুখত লৈ হাহাকাৰ কৰিছে আজি তেওঁলোক অসহায় হৈ গ'ল আজি তেওঁলোকে মানে কোনো ৰাস্তা দেখা নাই কোনো বাট দেখা নাই অসহায় হৈ গ'লে চাওক সকলোৱে মানে তেওঁৰ প্ৰাণ যাও যাও নাজমা বেগম 9 বছৰ প্ৰাণ যাও যাও পৰিবেশ কঠিন মুহূৰ্তত আজি কান্দোনৰ ঢৌ উঠিছে আজি আইতা মাতৃ সবে আজি কান্দিছে এয়া চাওক মাতৃ সন্মুখত বহি আছে এয়া চাওক অসমবাসী ৰাইজ প্লিজ আপোনালোকে এই ভিডিঅ'টো লাকে লাকে শ্বেয়াৰ কৰি দিয়ক আজি তেওঁলোকৰ যি কান্দোনৰ ঢৌ আবেগ এই আবেগ আপোনালোকে অকণমান হলেও আপোনালোকে প্লিজ বুজি পাওক আৰু আপোনালোকে গোটেই ৱৰ্ল্ডত ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিয়ক নাজমা বেগমৰ পেট ফুলি চাওক কিমান ডাঙৰ হৈছে নাজমা বেগমৰ ভৰি দুখন একেবাৰে পচি গেলি শেষ হৈ গ'ল নাজমা বেগম থিত পৰে ক্লাছ 9 বছৰ বয়স নাজমা বেগমৰ পিতৃ নাই এয়া মাতৃ নাজমা বেগমৰ 17 বছৰীয়া ককায়ে তেওঁ দিন হাজিৰা কৰি ঘৰখন পোহপাল দি আছে তেওঁলোকৰ এতিয়া 40,000 টকা ঋণ অসমৰ বহু ডাঙৰ ডাঙৰ উচ্চ ডাঙৰ ডাঙৰ হস্পিটালত গৈ 2 লাখ টকা তেওঁলোকে খৰচ কৰি এতিয়া তেওঁলোকে আজি অসহায় হৈ গ'ল আজি গাঁওবাসীয়ে কান্দাৰ একমাত্ৰ উদ্দেশ্য হৈছে নাজমা বেগমক আপোনালোকে 100 টকা 150 টকা কৰি স্ক্ৰিনত থকা নাজমা বেগমৰ মাহী নাজমা বেগমৰ বাইদেউৰ নম্বৰত আপোনালোকে স্ক্ৰিন কৰক দুটা দি দিছো কেতিয়াবা টাইম লিমিট লাগি যায় বাবে মই দুটা স্ক্ৰিনাৰ দি দিছো যিকোনো এটা ট্ৰাই কৰক 100 টকা 150 টকা দিয়ক 9 বছৰীয়া কণমানি ফুল কমলীয়া মৰম লগা ইমান মৰম লগা চাওক নাজমা বেগম গোটে পেট ফুলি গ'ল বৰি পচি গ'ল মানে ফেসবুকৰ গাইডলাইনৰ বাবে ভৰি আমি দেখাব নোৱাৰো বৰি পচি গেলি গ'ল মানে ঘৰৰ পৰা বাহিৰত ওলাব নোৱাৰে বাহিৰৰ পৰা ঘৰত নিব নোৱাৰে এয়া হৈছে নগাঁৱৰ ৰাঙলু খুটাৰপুৰৰ যিখন গাঁও প্ৰায় 5 লাখ টকা লাগে নাজমা বেগমক বচাবলৈ 5 লাখ টকা যদি আপোনালোকে দিবলৈ হয় তেতিয়াহলে এই ভিডিও 20 মিলিয়ন ভিউজ নহলে একেবাৰে অসম্ভৱ হৈ যাব আপোনালোকে 20 মিলিয়ন ভিউজ কৰক প্লিজ আপোনালোকে যদি 1.5 লাখৰ ওপৰত শ্বেয়াৰ নকৰে তেতিয়াহলে 20 মিলিয়ন ভিউজ নহব আৰু নাজমা বেগম চটপট কৰি মৰিব তেওঁ চটপটাই মৰি যাব তেওঁৰ পকিলা খেদা বয়সত নাজমা বেগম শুই গ'ল চিৰদিনৰ বাবে আজি নাজমা বেগম চাওক অসহায় হৈ গ'ল আজি নাজমা বেগমৰ বাবে আজি গাঁওবাসীয়ে কান্দি আছে অসমবাসী ৰাইজ মই দুইগৰাকী আসলতে মাহী আৰু বাইদেউৰ মই নাম্বাৰ দি দিছো যেটো আপোনাৰ মাহীৰ যেটো একাউন্ট নম্বৰ তাত মানুহে স্ক্ৰিন কৰিলে কি বুলি নাম আহিব নমস্কাৰ মোৰ নাম আৰ্জিনা বেগম মোৰ ফোন পে নম্বৰ দি দিম আৰু মোৰ স্ক্যানাৰটো দি দিম আপোনালোকে দয়া কৰি ছোৱালীজনীক অকমান সহায় কৰিব বহুত দুখীয়া ঘৰৰ ছোৱালীজনীৰ দেউতা নাই আজি 7-8 বছৰ হৈ গ'ল তেখেতে 2 বছৰ ধৰি বহুত ৰোগত অখন্ত হৈ ভুগি আছে বহুত চিকিৎসা কৰিছে গুৱাহাটী নিছে নগাঁও নিছে বহুত জায়গাত নিছে 40,000 টকা ঋণ হৈ আছে এতিয়া 5 লাখ টকা লাগে যে দুটা স্ক্যানাৰ লগাই দিছো বাইদেউৰ দিব টাইম লিমিট লাগি যায় বাবে আপোনাৰ বেংকত কি নামটো আহিব পাব্লিকে কি বুলি পাব ফৰিদা বেগম পাব্লিকে ফৰিদা বেগম বুলি পাব ন আপুনি সম্পৰ্কত কি হয় বাইদেউ আচ্ছা আজি ৰাইজৰ সন্মুখত আজি ফৰিদা বেগম আৰু নাজমা আৰ্জিনা বেগম আৰু ফৰিদা বেগম আৰ্জিনা বেগম ফৰিদা বেগম স্ক্ৰিন কৰিলে মোবাইলত এই দুটা নাম আপোনালোকে পাব অসমবাসী ৰাইজ 1 লাখ শ্বেয়াৰ হ'ব লাগে আজি নগাঁৱৰ ৰাঙলু যি খুটাৰ গাঁৱৰ নাজমা বেগমক বচাবলৈ আই মাতৃ সকলে ওলাই আহিছে দলে দলে ওলাই আহি আজি কান্দি আছে কাৰ কাৰণে কান্দিছে তেওঁলোকৰ কাৰণে কান্দা নাই এই নাজমা বেগমৰ প্ৰাণ ভিক্ষা বিচাৰি কান্দিছে আজি নাজমা বেগমৰ কাৰণে কান্দিছে তেওঁলোকে অসমবাসী ৰাইজ প্লিজ আজি আপোনালোকে মোৰ ফালে চাই নহয় ৰফিক হুজাইৰ ফালে চাই নহয় আপোনালোকে এই কণমানি মৰম লগা পকিলা খেদা বয়সৰ নাজমা বেগমৰ মুখৰ ফালে চাই ভিডিওটো শ্বেয়াৰ কৰক 1 লাখ শ্বেয়াৰ কৰক আজি নাজমা বেগমক আপোনালোকে বচাই দিয়ক অসমবাসী ৰাইজ প্লিজ আপোনালোকে বচাই দিয়ক ঠিক আছে আৰু যি সকলে ৰফিক হুজাইৰ ভিডিওটো ডাউনলোড কৰি লৈ গৈ নিজৰ পেজত আপলোড কৰিব তেওঁলোকে মোৰ পৰা প্ৰথমতে অনুমতি লৈ ল'ব একেবাৰে আপোনালোকে এনে ধৰণৰ কাম নকৰিব বিনা অনুমতিত কোনো মানুহে
মোৰ ভিডিঅ' আপলোড বেলেগ পেজত নকৰিব, ইনষ্টাগ্ৰামত নকৰিব, মোৰ অনুমতি লৈ ল'ব প্ৰথমতে, ঠিক আছে? মোৰ অনুমতি অবিহনে আপোনালোকে যদি এই ভিডিঅ'টো আপোনালোকে উল্টা পাল্টা গুগল পে ফোন পে লগাই ভাইৰেল কৰে, আইনী একশ্যন আপোনালোকৰ ওপৰত লোৱা হ'ব, ঠিক আছে? মাত্ৰ ৰফিক হুজাইয়ে এই ভিডিঅ'টো বনাই আছোঁ, আৰু বাকী ক'ৰবাত যদি পেজৰ নামটো চাই ল'ব, তাত আপোনালোকে সহায় নকৰিব, ঠিক আছে? তাত পইচা দিব নালাগে, প্ৰথমতে আমাৰ লগত যোগাযোগ কৰি ল'ব। গতিকে অসমবাসী ৰাইজ প্লিজ এই কণমানিগৰাকীক আপোনালোকে বিচনাৰ পৰা উঠাই দিয়ক। তাই স্কুলত যাব লাগে, তাইৰ লগৰীয়াহঁতে ৰৈ আছে, তাইৰ লগৰ মাইনাহঁতৰ লগত খেলিব, তাই দৌৰিব, আপোনালোকৰ বাবে দোৱা হ'ব প্লিজ। আমি কিমান টকা খৰচ কৰি পেলাওঁ, 100 টকা 150 টকা আমি তামোল চিকৰ গুটখা খাইয়ে আমি উৰাই দিওঁ, ঠিক আছে? আপোনালোকে এদিন গুটখা খোৱা বন্ধ কৰক, এদিন গুটখা খোৱা বন্ধ কৰি 100 টকা এটা আপোনালোকে নাজমা বেগমক আপোনালোকে দিয়ক প্লিজ। অসমবাসী ৰাইজ 100 টকা কৰি দিয়ক। 20 টকা 10 টকাই বহুত ক্ষতি কৰে। কেনেকৈ ক্ষতি কৰে? টাইম লিমিট লাগি যায়, আৰু সেই পৰিয়ালটোৱে পাছত গৈ বেংক লক লাগি যায়, পইচা নাপায়। গতিকে পাৰিলে 100 টকাৰ তলত আপোনালোকে নামাৰিব। আজিকালি বেংকৰ বহুত গাইডলাইন, মানে অধিক ট্ৰানজেকশ্যন হোৱাৰ লগে লগে মানে বেংক ব্লক কৰি দিয়ে ডাইৰেক্ট। গতিকে 100 টকাৰ ওপৰত মাৰক আপোনালোকে প্লিজ। অসমবাসী ৰাইজ এই 5 টকা 1 টকা 10 টকা 15 টকা এইবোৰ মাৰিলে টাইম লিমিট বেছি বাঢ়ি যায়, বেংক বন্ধ হৈ যায়, ব্লক কৰি দিয়ে। গতিকে 100 টকাৰ ওপৰত মাৰক প্লিজ অসমবাসী ৰাইজ।